আপুনি এবাৰ ইলেকশ্যন খেলিব নেকি? হয় ইলেকশ্যন খেলিম। আপুনি এবাৰ কেই নম্বৰ ৱাৰ্ডৰ পৰা ইলেকশ্যন খেলিব? মই এবাৰ 4 নম্বৰ ৱাৰ্ডৰ পৰা ইলেকশ্যন। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি আছিল? মুখ্যমন্ত্ৰী গৰাকী নামটো মানে পাহৰি গৈছে। বৰ্তমান কোনবা আছিলে গগৈ কিবা। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি কোন? নাজানো। নাজানে? নাজানো। বৰ্তমান ভাৰতৰ গৃহমন্ত্ৰী গৰাকীৰ নাম কি? কিবা আছিলে পাহৰি গৈছো। আগতে পাইছো এতিয়া নোৱাৰো। বৰ্তমান ভাৰতৰ ইলেকশ্যন কমিশনাৰ গৰাকীৰ নাম কি? নাজানো। নাজানে। ভাৰতৰ বৰ্তমান প্ৰধানমন্ত্ৰী গৰাকীৰ নাম কি? প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী। ৰাহুল গান্ধী। হয়। নৰেন্দ্ৰ মোদী কোন? নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী। বৰ্তমান আমাৰ দৰং জিলাৰ ডিচি গৰাকীৰ নাম কি? ডিচি গৰাকীৰ নাম কিবা ভট্টাচাৰ্য আছিল নেকি, পাহৰি গৈছো। এইবিলাক মনত নাথাকেতো। আপুনি যে এবাৰ ইলেকশ্যন খেলিব, ৰাইজৰ হৈ কি কৰিব আপুনি? ৰাইজৰ হৈ কাম কৰিব লাগিব, ৰাস্তা ঘাট বনাই দিব লাগিব আৰু কৰিম ৰাইজৰ হৈ কৰিম। শিক্ষাৰ হৈ দিশত একো নকৰে আপুনি? কৰিব লাগিব। ৰাইজে আমাক যদি ভোট দিয়ে পাছ হলে কৰি দিম। কৰি দিব না? ঠিক আছে।